এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ এই মূলমন্ত্ৰ লৈ বিশ্বজুৰি উদযাপন হ'ল একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ প্ৰতিখন ৰাজ্যৰ দৰে অসমতো শনিবাৰে যোগ দিৱসৰ কাৰ্যসূচী প্ৰতিখন জিলাত উদযাপন হয়। পুৱাই সকলোৱে সমূহীয়াভাৱে অংশগ্ৰহণ কৰিলে যোগাভ্যাসত। কোনোৱে যদি খেলপথাৰত, আন কোনোৱে আকৌ বাসগৃহত। সুস্বাস্থ্য আৰু শক্তিশালী মনৰ গৰাকী হ'বলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত যোগ চৰ্চা অজস্ৰজনৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাক্সাৰ শালবাৰীত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ইউজি ব্ৰহ্মৰ সৈতে যোগাভ্যাস কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, অসমতো এটা যোগৰ পৰিৱেশ গঢ়ি উঠিছে। যোগ ইনষ্ট্ৰাকচৰ হৈছে আমাৰ বিদ্যালয়, আয়ুষ্মান মন্দিৰত যোগৰ আমি সাপ্তাহিক যিটো অভ্যাস আৰম্ভ কৰিছোঁ। মই ভাবোঁ যে যোগক সকলোৱে গ্ৰহণ কৰিব লাগে। সুস্বাস্থ্যৰ আৰু সুমনৰ মানুহ অধিকাৰী হ'ব। মুখ্যমন্ত্ৰীৰ উপৰি আন আন মন্ত্ৰী, একাংশ বিধায়কেও আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত কৰিলে যোগাভ্যাস। নলবাৰীৰ বৰ আজাৰাৰ বাসন্তী মন্দিৰ প্ৰাংগণত মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত। ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম এক চিন্তনৰ বিন্দু যোগ, আৰু যোগৰ জৰিয়তে যে মন, আত্মা, স্বাস্থ্য একত্ৰিত কৰি জীৱনৰ পৰম সুখ লাভ কৰিব পাৰে, সেই কথা এতিয়া আৰু সন্দেহাতীত। আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ আধাৰত গঢ় লৈ উঠা এই যোগে যুগ যুগ ধৰি সভ্যতাৰ পৰা সভ্যতালৈ মানুহৰ মন, অন্তৰ, শৰীৰ সদায় নিৰ্মল কৰি আহিছে। শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বহুসংখ্যক ৰাইজৰ সৈতে যোগ চৰ্চা কৰে। 193খন দেশত যোগ উদযাপিত হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ৰাষ্ট্ৰসংঘত যেতিয়া নৰেন্দ্ৰ মোদীদেৱে ৰিজলিউশ্যন আনিছিল, এটা অভিলেখ ৰাষ্ট্ৰসংঘৰ যে 177খন ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰস্তাৱ মানি লৈছিল যে হয় 21 জুন তাৰিখে সমগ্ৰ বিশ্ব উদযাপন কৰা উচিত যোগ দিৱস। যোগ আমাৰ ভাৰতীয় সভ্যতাই, আমি ভাৰতীয় লোকে আজি হাজাৰ বছৰ ধৰি তাহানি মহাকাব্যিক যুগৰ পৰা আজি পৰ্যন্ত আমি উদযাপন কৰিছোঁ প্ৰতিদিনে। সোণাৰীত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সৈতে যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহনৰ। একেদৰে বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী, তিনিচুকীয়াত প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ, শ্ৰীভূমিত মন্ত্ৰী কৃষ্ণেন্দু পাল, চিলাপথাৰত বিধায়ক ভুৱন পেগু, সাংসদ প্ৰদান বৰুৱাই কৰিলে যোগাভ্যাস। যোগা বা যোগ আমাৰ সংগী বনাব লাগে। সকলো সময়তে ইয়াক সংগী বনাই ৰাখিব লাগে। এইটো এটা নতুন আহ্বান। লগতে বিশ্বনাথত মন্ত্ৰী অশোক সিংহল, যোৰহাটত মন্ত্ৰী অতুল বৰা, গোলাঘাটত বিস্মিতা গগৈসহ বহুজনে যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কেৱল যোগ দিৱসৰ দিনাই যোগ কৰিব, তাৰপিছত আৰু বহি থাকিব, এনেকুৱা হ'লে আমাৰ সমাজ একো উপকৃত নহ'ব। কাৰণ যোগ হৈছে এক সাধনা, এক শক্তি, এক পৰম্পৰা, এক অভ্যাস। দৈনন্দিন 365 দিনৰ 365 দিনেই আচলতে কৰিলেহে আমাৰ মানৱ জাতি উপকৃত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।